নমস্কাৰ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল। আজি মই ঢেকীয়া শাকৰ চব্জি বনাব লৈছোঁ। ভাবিলোঁ মোৰ ৰেচিপিটি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বলক তেতিয়াহ'লে কথা পাতি দেৰি কৰি নাথাকোঁ, ৰেচিপিটিৰ মাজলৈ যাওঁ। ৰেচিপিটো বনাবৰ কাৰণে মই কেৰাহী এখনতে পানী এখিনি প্ৰথমতে গৰম কৰি আছোঁ। অলপ সময় উতলিবলৈ দিলোঁ। তাতে মই এনেকৈ বাছি খুচি ৰেডি কৰি লোৱা ঢেকীয়া শাকখিনি ইয়াতে দি দিম। আৰু লগত এনেকৈ কঁঠাল গুটি কেইটামান ওপৰৰ টান অংশটো গুচাই মেলি ৰেডি কৰি লৈছোঁ। এইকেইটাও মই ইয়াতে এতিয়া দি দিম। এইখিনি অকণমান এতিয়া সিজিবলৈ দিম। তাৰপাছতে মই ইয়াতে কুমলীয়া টেঙা দি দিম। এতিয়া ইয়াতে মই সোৱাদ অনুযায়ী নিমখখিনি দি দিছোঁ। তাৰপাছতে হালধি বাৰু মই এতিয়া নিদিওঁ, হালধি অলপ দেৰিকৈ দিম। ঢেকীয়াখিনি অকণমান সময় সিজিবলৈ দিছোঁ। তাৰপাছতে এনেকৈ মই কাটি মেলি ৰেডি কৰি থোৱা কুমলীয়া টেঙাখিনি ইয়াত দি দিম। এতিয়া ঢেকীয়া শাক আৰু কঁঠাল গুটি দুয়োটাই বস্তুৱে সিজিলে ইয়াতে মই কাটি মেলি ৰেডি কৰি থোৱা ঔটেঙাখিনি দি দিছোঁ। ইয়াত মই আৰু এটা বস্তু দি আছোঁ দেই, ৰ'ব। ইয়াতে মই এনেকৈ সৰু মাছ কেইজনীমান ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি থকাখিনি বাৰু দেখুৱাই নাথাকিলোঁ। এনেকৈ ঢেকীয়া শাকতে মই ঢালি দিম মাছকেইজনী। এতিয়া গোটেইকেইটা বস্তু একেলগতে মিক্স কৰি মেলি অলপ সময় উতলিব লাগিব, তেতিয়াহে খাবলৈ সোৱাদ হ'ব। এনেকৈ অলপ সময় ঢাকোন দি মেলি উতলাই থাকিম। তাৰপাছতে মোৰ ৰেচিপি ৰেডি হৈ যাব। মাজতে ভিডিঅ'টো কৰি থাকোঁতে পানী মটৰ চলি আছিল, সেইকাৰণে মই অৰিজিনেল ভইচটো মিউট কৰি আকৌ নতুনকৈ ভইচ দিব লগা হৈছে। এনেকৈ আপোনালোকে উতলি থকাৰ সময়তে বেলেগকৈ মিঠাতেল গৰম কৰি মেলি লৈ পাঁচফোৰণ আৰু লগতে শুকান জলকীয়া এনেকৈ দি মেলি ইয়াতে ঢালি দিব পাৰে ইচ্ছা কৰিলে। মই কিন্তু দিয়া নাই, মই কিন্তু এনেকৈ খাই ভাল পাওঁ, সেইকাৰণে দিয়া নাই। কেতিয়াবা বাৰু ঘৰৰ বাকীবোৰৰ কাৰণে মই কেতিয়াবা তেনেকৈও দিওঁ। আজি কিন্তু মই নিদিলোঁ আৰু মোৰ বুকু বিষ হৈ আছে গেষ্ট্ৰিকৰ কাৰণে, সেইকাৰণেও মই দিয়া নাই। এনেকৈ বইল কৰি মেলি বনাইছোঁ, মোৰ কিন্তু এনেকৈ ভাল লাগে। এইখিনি ঢেকীয়া শাকৰ আঞ্জা ৰেডি হৈ গ'ল। আপোনালোকেও যদি এনেকৈ বনাই খোৱা নাই, কেতিয়াবা বনাই খাব, বহুত সোৱাদ লগা হয় এই আঞ্জাখন খাবলৈ। তেল নমৰাকৈ মই এনেকৈ বইল কৰি বনাইছোঁ। মাছকেইটা পিছে ফ্ৰাই কৰি লৈছোঁ বাৰু। কেঁচাকৈ দিলে মই গোন্ধ পাওঁ, যিমান ভালকৈ বনালেও কেঁচা মাছৰ গোন্ধ এটা পাওঁ। সেইকাৰণে মই মাছকেইটা সদায় ফ্ৰাই কৰি মেলি দিওঁ। এতিয়া এনেকৈ আপোনালোকে খাই চাব, নিশ্চয় খাই ভাল পাব। আৰু যদি ভাল লাগে শেষত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব দেই আপোনালোকে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।